ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, য'ত কৰ্মচাৰীসকলক OPS প্ৰদান সন্দৰ্ভত এই খবৰ আহিছে। ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীকে OPS প্ৰদানৰ বাবে এইবাৰ দাবী উঠিছে। UPS কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ দিছে যে তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। NPSৰ বিৰুদ্ধে কৰ্মচাৰীৰ তীব্ৰ ক্ষোভ। UPS দিলেও মানি নলয় কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা অন্যায়। কাৰণ মন্ত্ৰী বিধায়কে নিজে পুৰণি পেঞ্চন লয় আৰু কৰ্মচাৰীসকলক NPS আৰু বৰ্তমান UPS দিব বিচাৰিছে। OPS নিদিয়া পৰ্যন্ত ধাৰাবাহিক আন্দোলন চলাই নিয়া হ'ব বুলি হুংকাৰ দিছে। আৰু বৰ্তমানৰ এই নতুন পেঞ্চন আঁচনি UPSৰ তীব্ৰ বিৰোধিতা কৰি পুৰণি পেঞ্চন আঁচনি OPSকে পুনৰ প্ৰৱৰ্তনৰ দাবীত ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে ৰাজ্যিক কৰ্মচাৰীসকলে। মহানগৰীৰ ৰূপনগৰস্থিত মুক্তিযুঁজাৰু সন্মিলনীৰ সভাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনত কৰ্মচাৰী সমাজৰ সমস্যাৰাজি বিতংভাৱে আলোচনা কৰা হয়। আৰু এই আলোচনাত বিভিন্নজনে বক্তব্য দাঙি ধৰে, কয় যে 2005 পহিলা ফেব্ৰুৱাৰীৰ পৰা অসমত ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি চূড়ান্তভাৱে কৰ্মচাৰী বিৰোধী তথা পেঞ্চনৰ নামত ই এক প্ৰহসন। ভাৰত চৰকাৰে NPSৰ সলনি নতুনকৈ UPS প্ৰৱৰ্তনৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে OPSকে পুনৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনায়। আৰু এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে OPSৰ বাহিৰে বিকল্প ব্যৱস্থাই কৰ্মচাৰীৰ অৱসৰপ্ৰাপ্ত জীৱন সুৰক্ষিত কৰিব নোৱাৰে। সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে এই অধিৱেশনে অহা ছেপ্টেম্বৰৰ পৰা পুনৰ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ সহমত পোষণ কৰে। লগতে বিভিন্ন শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিয়ে একমুখে আগন্তুক সময়ত NPS বিৰোধী সংগ্ৰাম চলাই OPS প্ৰাপ্তিৰ দিশে আগবাঢ়িবলৈ সংঘবদ্ধ হ'বলৈ মত পোষণ কৰিছে। ইফালে কাৰ্যসূচী উদ্বোধন কৰি অসম সচিবালয় সেৱা সংস্থাৰ সভাপতি চন্দন কাকতীয়ে কয় যে এই আন্দোলনৰ কাৰ্যসূচীলৈ সচিবালয় সেৱা সংস্থাৰ সহযোগিতা নিশ্চিত কৰাৰ লগতে অন্যান্য শিক্ষক কৰ্মচাৰী সংস্থাকো সহৃদয়তাৰে আগুৱাই আহিবলৈ আহ্বান জনায়। একেদৰে মুকলি সভা উদ্বোধন কৰি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীয়ে কয়, মন্ত্ৰী বিধায়কসকলে নিজে পুৰণি পেঞ্চন লয়, কৰ্মচাৰীসকলক অনিশ্চিত পেঞ্চন NPS দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা, এয়া এক অন্যায়। সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ভাৰপ্ৰাপ্ত IAS বিষয়া তথা অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই অসম চৰকাৰৰ বিত্ত বিভাগে ভালকৈ হিচাপ কৰিলে কৰ্মচাৰী সমাজক পুৰণি ব্যৱস্থাৰে পেঞ্চন দিয়াত অসুবিধা সৃষ্টি নহ'ব পাৰে বুলি মন্তব্য কৰে। লগতে বৰাই সামগ্ৰিক পৰিস্থিতিত কৰ্মচাৰীসকলক চূড়ান্ত দুৰ্নীতিগ্ৰস্ত আৰু জনবিৰোধী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ কুৎসিত প্ৰচেষ্টা চলাইছে বুলি অভিযোগ কৰি কৰ্মচাৰীসকলক কামেৰে ইয়াৰ উত্তৰ দিবলৈ আহ্বান জনায়। উল্লেখ্য যে আজিৰ সভাই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতিৰূপে পুনৰ অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক ৰূপে অপূৰ্ব শৰ্মাক নিৰ্বাচিত কৰে। লগতে সভাই আগন্তুক সময়ত কৰ্মচাৰীসকলৰ কৰ্মস্থলীত সুৰক্ষাৰ স্বাৰ্থত এক কোষ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন প্ৰৱৰ্তন সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।